নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। 2 দিন ভিডিঅ' আপলোড নকৰিলো, বহু লোকে কমেন্ট কৰি দিছে যে দাদা ক'ত হেৰাই গ'ল, 2 দিন ভিডিঅ' আপুনি আপলোড কৰা নাই। তো 2 দিন বিৰাটেই সাংঘাতিক বেমাৰত পৰিলো, যাৰ কাৰণে ভিডিঅ' আপলোড কৰিব নোৱাৰিলো। এতিয়া আকৌ নৰ্মেল ডেজ, এতিয়া আকৌ আগৰ দৰে হলো, মানে সুস্থ। এতিয়া আকৌ আপোনালোকৰ কাৰণে ডেইলি ৰাতিপুৱা ভিডিঅ' আহিব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে খাজনাৰ ওপৰত। আজিকালি জানেই আপোনালোকে অনলাইনত খাজনা দিব লাগে, অনলাইনতে ই খাজনাৰ জৰিয়তে আপোনালোকে খাজনা দিব পাৰে। অফলাইনত আজিকালি খাজনা দিব নোৱাৰে। আপোনালোকে মৌজাদাৰ অফিচত আগতে যেনেকৈ খাজনা দিবলৈ গৈছিলে, যেনেকৈ মৌজাদাৰ অফিচত খাজনা দিব পাৰিছিলে, আজিকালি সেই সিস্টেম নাই। কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া আকৌ এটা নতুন নিয়ম বনাইছে, আমাৰ সকলোৰে কাৰণে ঘোষণা কৰিছে। আপোনালোকে অনলাইনতো খাজনা দিব পাৰিব আৰু লগতে মৌজাদাৰ অফিচত গৈও আপোনালোকে খাজনা দিব পাৰিব। মানে দুয়োটা প্ৰক্ৰিয়াৰ দ্বাৰা আপোনালোকে খাজনা দিব পাৰিব বুলি জনাইছে। এতিয়া হয়তো চাগে কিছু সমস্যাৰ সন্মুখীন হ'ল, যাৰ কাৰণে হয়তো এই নিয়মটো চাগে বনাব লগা হ'ল। যেনে যিসকলৰ একচনীয়া মাটি থাকে তেওঁলোকৰে প্ৰব্লেম হয়, তেওঁলোকে নিজৰ নামত খাজনাটো দিব নোৱাৰে। যাৰ নামত একচনীয়া মাটিটো হৈ আছে তাৰ নামতহে খাজনা দিব লাগে অনলাইন খাজনা দিয়াৰ ক্ষেত্ৰত। তো এনেকুৱা প্ৰব্লেমবিলাক হৈছিলে, কিন্তু সেই প্ৰব্লেমবিলাক এতিয়া নাপায়। আপোনালোকে এতিয়া মৌজাদাৰ অফিচত গৈ খাজনা দিব পাৰিব বুলি জনাইছে। তো আপোনালোকৰ বাৰু তেনেকুৱা একচনীয়া মাটি আছে নেকি, কমেণ্ট এটা কৰি জনাব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ইণ্টাৰনেট কৰ্তনৰ ওপৰত। আমাৰ ভাৰতবৰ্ষত এটা নতুনকৈ ট্ৰেণ্ড আহিছে যে পৰীক্ষা হ'লেই ইণ্টাৰনেট কৰ্তন কৰি থয়, বা ক'ৰবাত কিবা এটা সমস্যা হ'ল ইণ্টাৰনেট কৰ্তন কৰি থ'ল। যেনে মণিপুৰৰ কথা যদি আপোনালোকক ক'বলৈ যাওঁ, মণিপুৰত বহু কেইদিন হৈ গ'ল, বহু বছৰ হৈ গ'ল ইণ্টাৰনেট প্ৰায়ে কৰ্তন কৰি থাকে। ঠিক তেনেকৈ আমাৰ অসমৰ কথা যদি আপোনালোকক ক'বলৈ যাওঁ, যেতিয়া কা আন্দোলন হৈছিলে, কা আন্দোলনৰ সময়তো প্ৰায় বহু কেইদিন ইণ্টাৰনেট কৰ্তন কৰি ৰাখিছিলে। তো আপোনালোকৰতো চাগে নিশ্চয় মনত আছে। তো ইণ্টাৰনেট কৰ্তনটো যেন এতিয়া বৰ্তমান সময়ত এক প্ৰকাৰে ট্ৰেণ্ড হৈ পৰিছে। কিন্তু ইণ্টাৰনেট যেতিয়া নেকি সম্পূৰ্ণৰূপে কৰ্তন কৰি দিয়ে, তেতিয়া আমাৰ জনসাধাৰণৰ যথেষ্ট পৰিমাণৰ অসুবিধা হয়। কাৰণ আজিকালি মেক্সিমাম কাম ইণ্টাৰনেটৰ জৰিয়তে কৰা হয়, গতিকে বিজনেছৰ পৰা ধৰি সকলোবিলাক ডাউন পৰি যায়। তো উচ্চতম ন্যায়ালয়ে কৈছে যদিহে কিবা ইমাৰ্জেঞ্চি চিটুৱেশ্যন নাহে, তেন্তে ইণ্টাৰনেট কৰ্তন কৰিব নোৱাৰে কোনো এখন চৰকাৰে। কিন্তু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাকো যেন এই কোনো ধৰণৰ চৰকাৰে নামানে, বা কেন্দ্ৰ চৰকাৰে কোনো ধৰণৰ যেন উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাকো পালন নকৰে। উচ্চতম ন্যায়ালয় এই নিৰ্দেশনাক প্ৰত্যাহ্বান জনাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। তো কেন্দ্ৰ চৰকাৰে কৈছে যে নহয়, পৰীক্ষা যেতিয়া হ'ব তেতিয়া ইণ্টাৰনেট কৰ্তন হ'বই। যেনেকৈ নেকি আমাৰ অসমত যেতিয়া পৰীক্ষা হয় 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষা, তেতিয়াও আপোনালোকে দেখে ইণ্টাৰনেট কৰ্তন কৰি থয়। কিন্তু তাৰ পাছতো আকৌ পেপাৰ লিক হৈ যায়, নহয়, তাৰ পাছতো পেপাৰ লিক হয়। ইমান সাংঘাতিক ৰকমে তালাচী চলোৱাৰ পাছতো পেপাৰ লিক হৈ যায়। তো ক'ৰবাত নহয় ক'ৰবাত চাগে ছিষ্টেমত কিবা এটা খেলিমেলি আছে, যাৰ কাৰণে নেকি ইমান টাইট ছিকিউৰিটি কৰাৰ পাছতো কিবা নহয় কিবা এটা খেলিমেলি হয়। গতিকে সেই ছিষ্টেমত খেলিমেলিটো ঠিক কৰিব লাগে, তেতিয়া ইণ্টাৰনেট কৰ্তন কৰাৰ কোনো দৰকাৰেই নাই। আপোনালোকে হয়তো বৰ্তমান সময়ত জানে যে কোনো এগৰাকী পতি পত্নীয়ে যেতিয়া নেকি ডিভোৰ্চ লয়, ডিভোৰ্চ হোৱাৰ পাছত যাৰেই দুখ নাথাকক কিয়, পত্নীক গুজাৰা ভাত্তা দি থাকিব লাগে স্বামীয়ে। যদিহে পত্নীয়ে বেলেগৰ লগত পলাই গুচি যায়, সেইটো ক্ষেত্ৰত বেলেগ কথা। কিন্তু তেখেতে বেলেগলৈ যদি নাযায়, কিন্তু তেখেতে বিশেষ কাৰণবশতঃ ডিভোৰ্চ লৈ ঘৰতে যেনিবা থাকে, তো তেনে অৱস্থাত স্বামীয়ে তেখেতক গুজাৰা ভাত্তা দি থাকিব লাগে। মানে মহিলাগৰাকীক গুজাৰা ভাত্তা দি থাকিব লাগে, প্ৰত্যেক মাহে পইচা দিব লাগে চলিবৰ কাৰণে। এতিয়া কিছুমান এনেকুৱা মহিলা থাকে, যিবিলাক মহিলাই এনেকুৱা এটা এমাউণ্ট দাবী কৰি দিয়ে যিটো এমাউণ্ট একেবাৰে অসম্ভৱ। ঠিক তেনেকৈ আমি হাৰ্দিক পাণ্ডিয়াৰ কথা যদি চাবলৈ যাওঁ, হাৰ্দিক পাণ্ডিয়াক কিমান কোটি টকাৰ দাবী কৰিছিলে, কিমান হাজাৰ কোটি টকা নে কিমান দাবী কৰিছিলে, তেখেতৰ সম্পত্তিৰ 72% নে কিমান % দাবী উত্থাপন কৰিছিলে কোৰ্টত, যে মোক হাৰ্দিক পাণ্ডিয়াৰ ইমানখিনি সম্পত্তিৰ প্ৰয়োজন আছে, মানে ডিভোৰ্চ হোৱাৰ পাছত। এতিয়া সুপ্ৰিম কোৰ্টে কৈছে যে কোনো স্বামী স্ত্ৰীৰ মাজত যেতিয়া নেকি বিবাহ বিচ্ছেদ হয় বা ডিভোৰ্চ হয়, ডিভোৰ্চ হোৱাৰ পাছত পত্নীক যি নেকি গুজাৰা ভাত্তা দিয়া হয়, তো সেই গুজাৰা ভাত্তাত এইটো নহয় যে পত্নীয়ে যিমানটো বিচাৰে সিমানটোৱেই হাজবেণ্ডে দিব। তো পত্নীয়ে চলিবৰ কাৰণে কিবা এটা মিনিমাম এমাউণ্ট দিব, যাতে পত্নীয়ে চলি থাকিব পাৰে। এইটো নহয় যে পত্নীয়ে যিমানটো বিচাৰে সিমানটোৱেই দিব। বোলে বিচাৰিলে মোক বোলে প্ৰত্যেক মাহে 50,000 দিব, আৰে ভাই মানুহজনে 50,000 টকা ইনকম কৰে নে নকৰে সেইটোতো চাব লাগিব ন। গতিকে 50,000 বিচাৰিলেতো নহ'ব। বোলে মানুহজনে ইনকম কৰে 1 লাখ টকা, বিচাৰি দিলে বোলে মোক 90,000 টকাই লাগিব, তো মানুহজনে ক'ৰ পৰা দিব? তুমি মানুহজনো চলিব লাগিব, মানুহজনৰ ফেমিলি আছে। তো আকৌ 90,000 যদি তোমাকেই দিব লগা হয়, তেন্তে কেনেকৈ চলিব? তো সেইটোৱে কৈছে সুপ্ৰিম কোৰ্টে, যে গুজাৰা ভাত্তা মানে এইটো নহয় যে পত্নীয়ে যিয়ে বিচাৰিব তাকেই দিব, হয় কিবা এটা এমাউণ্ট দিব, যাতে
মহিলাগৰাকীয়ে চলি থাকিব পাৰে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো আমাৰ কাৰণে এটা ভাল খবৰ ওলাইছে কেন্দ্ৰ চৰকাৰ ফালৰ পৰা এটা সিদ্ধান্ত লৈছে এতিয়াৰে পৰা গাঁওসমূহত জন ঔষধি কেন্দ্ৰ খোলা হ'ব বুলি জনাইছে আমাৰ ভাৰতৰ যিমানবিলাক নেকি ডাঙৰ ডাঙৰ চিটি আছে চিটিসমূহত জন ঔষধি কেন্দ্ৰ আছে য'ত নেকি আপোনালোকে সস্তাত মেডিচিন ক্ৰয় কৰিব পাৰে আৰু যিবিলাক মেডিচিন হৈছে জেনেৰিক মেডিচিন দুই প্ৰকাৰ থাকে এটা হৈছে এথিকেল আৰু এটা হৈছে জেনেৰিক এথিকেল মেডিচিনবিলাক হৈছে সেইবিলাক যিবিলাক নেকি ব্ৰেণ্ডেড মানে যিবিলাক নেকি কোনো এটা ব্ৰেণ্ডে বনায় ডক্টৰৰ ওচৰত প্ৰেছক্ৰাইব কৰায় সেইবিলাক কোৱা হয় এথিকেল মেডিচিন আৰু যিবিলাকক নেকি ডক্টৰে প্ৰেছক্ৰাইব নকৰে যিবিলাক মেডিচিন নেকি ফাৰ্মাচীৱালাজনে আপোনালোকক বিক্ৰী কৰে সেইটো কোৱা হয় জেনেৰিক মেডিচিন জেনেৰিক আৰু এথিকেলৰ মাজত কোনো পাৰ্থক্য নাই জেনেৰিকত যিটো এলিমেণ্ট থাকে এথিকেলতো সেই একেটাই এলিমেণ্ট থাকে কিন্তু এথিকেল মেডিচিনটোৰ হয় কি সেইটো এটা ব্ৰেণ্ডে নিৰ্মাণ কৰে আৰু সেইটো এটা ব্ৰেণ্ডৰ নাম দিয়ে ডক্টৰৰ হতুৱাই লিখায় তো সেইকাৰণে সেইটো ব্ৰেণ্ডেড মেডিচিন বা এথিকেল মেডিচিন এতিয়া এই জন ঔষধি কেন্দ্ৰসমূহত আপোনালোকে জেনেৰিক মেডিচিন লাভ কৰিব আৰু এই জন ঔষধি কেন্দ্ৰসমূহ এতিয়া গাঁৱে ভূঞে খোলা হ'ব বুলি জনাইছে তো আপোনালোকেও যদি এখন জন ঔষধি কেন্দ্ৰ খুলিব বিচাৰে আপোনালোকৰ গাঁৱত তেন্তে www.janaushadhi.gov.in এই ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পান কাৰ্ডৰ ওপৰত আপোনালোকে হয়তো নিশ্চয় জানেই যে পান কাৰ্ডক লৈ নতুন এটা নিয়ম বনাইছে আমাৰ ভাৰত চৰকাৰে আপোনালোকে এতিয়া নতুনকৈ এটা পান কাৰ্ড ল'ব লাগিব আপোনালোকৰ পুৰণা পান কাৰ্ডটো নচলিব আপোনালোকৰ পান কাৰ্ডত এতিয়াৰ পৰা এটা কিউআৰ কোড থাকিব কিউআৰ কোড সংযুক্ত পান কাৰ্ডহে আপোনালোকে এতিয়াৰে পৰা চলাব পাৰিব এই কথা হয়তো আপোনালোকে নিশ্চয় শুনা পাইছে কিন্তু এতিয়া ইনকম টেক্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা নিৰ্দেশনা জাৰি কৰি দিছে যে এনেকুৱা ধৰণৰ কোনো বাধ্যবাধকতা নাই যে আপুনি নতুন পান কাৰ্ডটোৱে চলাব লাগিব পুৰণা পান কাৰ্ডটো আপোনাৰ প্ৰয়োজনীয়তা নহ'ব বা পুৰণা পান কাৰ্ডটো আপোনাৰ কাম নাহিব তেনেকুৱা ধৰণৰ কোনো বাধ্যবাধকতা নাই আপোনাৰ যদি ইচ্ছা যায় তেন্তে আপোনালোকে পান কাৰ্ড নতুনকৈ ল'ব পাৰে যদি ইচ্ছা নাযায় তেনেহ'লে ল'ব নালাগে বুলি জনাইছে ইনকম টেক্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মানে কেন্দ্ৰ চৰকাৰে কি হয় মানুহৰ মাজত হাই হুলস্থুল কৰিব লাগে যে এটা নতুনত্ব কিবা আনিছে কিন্তু যিটো বস্তু প্ৰয়োজনীয়তা নাই এইটো নাই ভাই কিয় সেইটো কৰিব লাগে মানুহক এনে হাই হুলস্থুল কৰি শাস্তি দিব লাগে কিয় তো ইনকম টেক্স ডিপাৰ্টমেণ্টে এইটো ভাল সিদ্ধান্ত লৈছে যে কৈছে যে না দৰকাৰ নাই তোমাক যদি দৰকাৰ আছে তেন্তে তুমি উলিওৱা যদি দৰকাৰ নাই উলিয়াব নালাগে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে দিল্লীৰ বৰ্তমান সময়ত জলবায়ু খুবেই বেয়া এই কথা হয়তো আপোনালোকে নিশ্চয় পেপাৰে পত্ৰই শুনিছে দিল্লীত বৰ্তমান সময়ত আপোনালোকে যদি বাহিৰলৈ ওলাই যায় মাস্ক ব্যৱহাৰ নকৰাকৈ তেনেহ'লে দিল্লীৰ হাৱা সেৱন কৰা আৰু চিগাৰেট খোৱা একেই কথা কাৰণ দিল্লীৰ বৰ্তমান বায়ু ইমানেই প্ৰদূষিত বায়ু আৰু লাহে লাহে আমাৰ অসমতো হ'বলৈ গৈ আছে অসমেই নহয় আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যই সেইফালে গতি কৰি আছে বিশেষকৈ আমাৰ অসমৰ কথা যদি ক'বলৈ যাওঁ কাৰণ অসম চৰকাৰে যিটো হাৰত এতিয়া গছ গছনি কাটিবলৈ লাগিছে বেছি দিন নাই দিল্লীৰ নিচিনা আমাৰ অসমখনৰো সেই একেই অৱস্থা হ'ব এতিয়া অৰুণাচলখন ওচৰতে আছে কাৰণে অসমখন অকণমান বাচি আছে কাৰণ অৰুণাচলখন গোটেইখন গছ গছনি হয়তো চাগে সেইকাৰণে আমি মুক্ত হাৱা ল'ব পাৰি আছোঁ কি যদিহে গুৱাহাটী মহানগৰীৰ নিচিনা হ'বলৈ হয় প্ৰত্যেকখন গাঁৱে প্ৰত্যেকখন জিলাতে তেনেহ'লে দিল্লীৰ নিচিনা আমাৰ একেই অৱস্থা হ'ব এতিয়া সেইটো বাৰু বাদ দিছোঁ কথাটো হৈ গ'ল কি দিল্লীৰ বায়ু প্ৰদূষিত সেইটোতো আপোনালোকে নিশ্চয় জানে কিন্তু দিল্লীৰ বায়ু প্ৰদূষণত বোলে বিভিন্ন প্ৰকাৰৰ এতিয়া এলিমেণ্ট পোৱা গৈছে মানে কেৱল বায়ু প্ৰদূষণেই নহয় বায়ু প্ৰদূষণৰ লগে লগে তাত এনেকুৱা কিছুমান বস্তু পোৱা গৈছে যিবিলাকে আপোনাক বেমাৰ সৃষ্টি কৰাত সহায় কৰে তো কি পাইছে মই ভিডিঅ' আপোনালোকক স্ক্ৰীনত দি দিছোঁ আপোনালোকে নিজে একবাৰ চাই লওক আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইছৰোৰ তৰফৰ পৰা জনাইছে 2035 চনৰ ভিতৰত আমাৰ ভাৰতৰ এখন নিজা স্পেচ চেণ্টাৰ হ'ব বুলি জনাইছে এতিয়া বৰ্তমান সময়ত কেৱল এখনেই স্পেচ চেণ্টাৰ আছে তো যিখনৰ কথা হয়তো আপোনালোকে নিশ্চয় জানে তো যিখনৰ নেকি বৰ্তমান সময়ত যিখন স্পেচ চেণ্টাৰৰ আপোনাৰ ডাঙৰ কথা যদি ক'বলৈ যাওঁ বা দৈৰ্ঘ্যৰ কথা ক'বলৈ যাওঁ এখন ক্ৰিকেট ষ্টেডিয়ামৰ সমান হ'ব বুলি কৈছে সেই স্পেচ চেণ্টাৰখন তো আমাৰ ভাৰতৰ এখন নিজা স্পেচ চেণ্টাৰ হ'ব বুলি কৈছে 2035 চনৰ ভিতৰত আমাৰ ভাৰতে এখন নিজাকৈ স্পেচ চেণ্টাৰ তৈয়াৰ কৰিব এটা স্পেচ চেণ্টাৰ বনাও বুলি ক'লে বনাব নোৱাৰে কাৰণ স্পেচ চেণ্টাৰ বনাবৰ কাৰণে বহুত টকাৰ প্ৰয়োজন হয় বহুত বছৰৰ প্ৰয়োজন হয় একেলগতে বোলে মোৰ মন গ'লো সিধা স্পেচত তলত বোলে বনাই মেলি নিলোঁ স্পেচত নি পিনি এৰি দিলোঁ তেনেকুৱা ধৰণৰ কথা নহয় স্পেচ চেণ্টাৰত বনাবৰ কাৰণে বহুত সা সৰঞ্জাম কাৰণ তাত মানুহ থাকিব তাত বহুত টেকন'লজিৰ প্ৰয়োজন হ'ব আৰু সেয়া আপোনাৰ একেবাৰে ওপৰত স্পেচত গতিকে বনাবৰ কাৰণে বিৰাট ডিফিকাল্ট তো সেইকাৰণে 2035 লৈকে এটা সময় লৈছে আমাৰ ভাৰতে এখন নিজা স্পেচ চেণ্টাৰ বনাব বুলি কৈছে আৰু
2040 চনত চন্দ্ৰত গৈ অৱতৰণ কৰিব আমাৰ ভাৰতৰ পৰা মানুহে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ সলনি হ'ল তো আপোনালোকৰ কাৰণে এইটো প্ৰয়োজনীয় এটা কোৱেশ্যন আপোনালোকে যদি এক্সাম দি আছে বিভিন্ন প্ৰকাৰৰ এক্সাম তেন্তে আপোনালোকক এই কোৱেশ্যনটোৰ প্ৰয়োজনীয়তা আহিব পাৰে কেতিয়াবা তো নতুনকৈ গভৰ্ণৰ সলনি হৈছে আমাৰ ভাৰতবৰ্ষৰ ৰিজাৰ্ভ বেংকৰ যিজন নেকি 1919 বেটছৰ তেখেত এজন IAS অফিচাৰ আছিলে সঞ্জয় মালহোত্ৰা তো তেখেতে নতুনকৈ দায়িত্বভাৰ লৈছে গভৰ্ণৰ তো আপোনালোকে পইচাবিলাকত চাবচোন এটা গভৰ্ণৰ সিগনেচাৰ থাকে তো আগৰ গভৰ্ণৰজন ৰিটায়াৰ্ড হ'ল এতিয়া নতুন এজন গভৰ্ণৰ আহিছে এতিয়াৰ পৰা সেই সঞ্জয় মালহোত্ৰা নামটো আপোনালোকে পাব ভাৰতীয় পইচাসমূহত এতিয়াৰে পৰা তো তেখেতৰ মানে সিগনেচাৰ থাকিব তো বন্ধু বান্ধৱীসকল এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকক কেতিয়াবা নহয় কেতিয়াবা প্ৰয়োজন হ'ব কুৱেশ্যন আহি যাব পাৰে কৰবা পৰীক্ষাত তো আপোনালোকে মাইণ্ডত সেভ কৰি ৰাখিব এই কথা বৰ্তমান সময়ত যদি আপোনালোকে অতিমাত্ৰা ধনী হ'ব বিচাৰে তেন্তে মোৰ দৃষ্টিভংগীত আপুনি পলিটিক্সত জয়েন কৰক পলিটিক্সত বৰ্তমান সময়ত পইচা কাৰণ দেখা পাইছোঁ আমাৰ লগৰ বহু কেইজন আপোনাৰ আছিলে যি কেইজনে নেকি বৰ্তমান সময়ত পলিটিক্সত জয়েন কৰিছে কিন্তু তেওঁলোকৰ ওচৰত আকস্মিকভাৱে মানে ইমান টকা ক'ৰ পৰা আহিছে ক'ব পৰা নাই হঠাৎ তেওঁলোকৰ লাইফষ্টাইলটো চেঞ্জ হৈ গৈছে পলিটিক্সত জয়েন কৰাৰ পাছত তো না তেওঁলোকৰ চাকৰি বাকৰি আছে না তেওঁলোক ভাল এজন লিডাৰ নাজানো কিন্তু ক'ৰ পৰা তেওঁলোকৰ হাতত পইচা পাতি বৰ্তমান সময়ত আহি গৈছে তো সেইকাৰণে মোৰ মতে পলিটিক্সত জয়েন কৰাটো ভাল কথা বৰ্তমান সময়ত যদি আপুনি চাকৰি বাকৰি পোৱা নাই তেন্তে পলিটিক্সত যদি জয়েন কৰে তেনেহ'লে পইচা উপাৰ্জন কৰিব পাৰে আপোনালোকে ভাল টকা ইনকাম কৰিব পাৰে আৰু আপোনালোকে যদি এপাক চকু ভাল ফুৰাই চাই আমাৰ অসমৰ পলিটিক্সৰ ফালে দেখিব আপোনালোকে আমাৰ অসমৰ যিমান কেইজন নেকি নেতা পালি নেতা আছে গোটেইবিলাক ধনী হয় নে নহয় গতিকে পলিটিক্সত জয়েন কৰিলে মোৰ মতে টকা আছে তো সেইটো বাৰু বাদ দিছোঁ এতিয়া খবৰ ওলাইছে আমাৰ অসমৰ কাজিৰঙাৰ ঐতিহাসিক যিখন অতিথিশালা তে সেই অতিথিশালাখন এতিয়া জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ এজন ঘনিষ্ঠক গতাব বুলি খবৰ ওলাইছে তো সেইকাৰণে ক'লোঁ যে পলিটিক্সৰ লগত জড়িত থাকিলে ভাল হয় বা আপোনাৰ কোনোবা ঘনিষ্ঠও যদি পলিটিক্সৰ লগত জড়িত তেন্তে ভাল তো আপুনি ধনী হ'ব পাৰে ময়ো ভাবি আছোঁ পলিটিক্সতে জয়েন কৰিম নেকি এইবিলাক বাদ দিম আৰু ভিডিঅ' বনোৱা পলিটিক্সত ধুনীয়াকৈ জয়েন কৰিম পইচা পাতি পাম ধনী হ'ম গাড়ী মটৰ ল'ম বছ চাৰিওফালে কেৱল মূল্যবৃদ্ধি আৰু মূল্যবৃদ্ধি আজি সাউণ্ডটো অকণমান ডাউন পাব পাৰে ভলিউমটো চাগে অকণমান ডাউন হৈছে আপোনালোকে চাগে ভলিউমটো অকণমান আপ কৰি চাব লগা হৈছে নহয় জানো কাৰণ যিহেতু স্বাস্থ্যৰ অৱস্থা বেয়া তো আৱাজটো মানে সেইটো জোচত ওলোৱা নাই আগৰ নিচিনাকৈ অকণমান ভলিউমটো কম হৈ আছে তো আপোনালোকে আপোনালোকৰ মোবাইলৰ ভলিউমটো অকণমান হাই কৰি ল'ব বাৰু যি কি নহওক আগবাঢ়িছোঁ খবৰৰ ফালে তো চাৰিওফালে কেৱল মূল্যবৃদ্ধি তো চাৰিওফালে মূল্যবৃদ্ধিৰ মাজতে এতিয়া খবৰ ওলাইছে আমাৰ অসমৰ যিসকল মন্ত্ৰী বিধায়ক আছে তেওঁলোকৰ দৰমহা 30% ইনক্ৰিজ কৰা হ'ব তো ঠিকই আছে দিয়ক ইনক্ৰিজ কৰিব কাৰণ তেওঁলোকৰ কাৰ্যকাল কেৱল 5 বছৰহে তো 5 বছৰ যদি তেওঁলোকে 25 বছৰৰ কাৰণে 25 বছৰ চলিব পৰাকৈ টকা গোটাই নলয় তেওঁলোকৰ দৰমহা গোটাই নলয় তো তেওঁলোকে চলিব কেনেকৈ বাকি কেই বছৰ হয়নে নহয় যদি তেওঁলোকে আকৌ মন্ত্ৰী বিধায়ক হ'ব নোৱাৰে তেওঁলোকেতো চলিব নোৱাৰিব তো সেইকাৰণে তেওঁলোকৰ দৰমহাবিলাক ইনক্ৰিজ হ'বও লাগে তো আমাৰনো কি আমি হাজিৰা কৰিম খাব পাৰিম তো তেওঁলোকেতো থৰি না হাজিৰা কৰিব পাৰিব এটা সাপোজ কথা কওক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক যেনিবা মন্ত্ৰিত্ব পদৰ পৰা আঁতৰিলে বিধায়ক পদৰ পৰা আঁতৰিলে তো তেখেতেতো কালিলৈ গৈ সৰু কাম এটা কৰিব নোৱাৰে তো তেখেতকতো দৰকাৰ হ'ব তো আমাৰনো কি আৰু কালিলৈ যাম বাপেকে হাজিৰা কৰিম খাম তো সেইকাৰণে তেওঁলোকক দৰমহাটো অকণ বেছিকৈ লাগে বাৰু সেইটো একচেপ্টেড তো এতিয়া তেওঁলোকৰ দৰমহা 30% ইনক্ৰিজ হ'ব আৰু তাৰ লগতে এতিয়া এটা নতুনকৈ সিদ্ধান্ত লৈছে প্ৰত্যেক 5 বছৰৰ মূৰে এতিয়াৰে পৰা মন্ত্ৰী বিধায়কসকলৰ দৰমহা ইনক্ৰিজ হ'ব বুলি জনাইছে প্ৰত্যেক 5 বছৰৰ মূৰে দৰমহা ইনক্ৰিজ হ'ব আমাৰ অসমৰ চাৰিওফালে এতিয়া তোমাৰ নাম কি নামেৰে এখন বেনাৰ দেখিবলৈ পোৱা গৈছে এই তোমাৰ নাম কি বেনাৰখনে মানুহৰ মাজত এক মানে বিৰাট ডাঙৰ এটা প্ৰশ্নৰ সৃষ্টি কৰি দিছে যে কি হয় এক্স্যাক্টলি কোনে এই তোমাৰ নাম কি নামৰ পোষ্টাৰখন লগাইছে কি হয় এক্স্যাক্টলি কোনেও এতিয়ালৈকে গম পোৱা নাই হয়তো বহুলোকে গম পাইছে বহুলোকে গম পোৱা নাই একচুৱেলি ঘটনাটো হ'ল কি এইটো ব্লেক টাইগাৰ নামৰ যিটো নেকি সিমেন্ট আছে তো এই সিমেন্টৰ এডভাৰটাইজমেন্ট তো তেওঁলোকে আজিৰ পৰা আৰু কেইবছৰমান আগত এই সিস্টেমটো কৰিছিলে আহি আছো বুলি তেওঁলোকে এনেকৈ এটা এডভাৰটাইজমেন্ট কৰিছিল এতিয়া তেওঁলোকে কৈছে তোমাৰ নাম কি তো আপোনালোকে বাৰু দেখা পাইছে নে নাই আপোনালোকৰ চাৰিওফালে চৌহদত কমেন্ট এটা কৰি জনাব আপোনালোক যদি পুৰুষ হয় তেন্তে আপোনালোকে ইমামি ফেয়াৰ হেণ্ডসম ক্ৰীমটো কেতিয়াবা নহয় কেতিয়াবা ব্যৱহাৰ কৰি পাইছে নে নাই পোৱা কমেন্ট এটা কৰি জনাব
তো ইমামি ফেয়াৰ হেণ্ডছম ক্ৰীমটো দেখুওৱা হয় যে আপোনালোকে সেই ক্ৰীমটো যদি ব্যৱহাৰ কৰাৰ পাছত আপোনালোকক বগা হোৱাৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰে মুঠতে আপোনালোকে বগা হ'বই তো সেই এডভাৰটাইজমেণ্টটো আপোনালোকে দেখিছেনে নাই দেখা কমেণ্ট এটা কৰি জনাব এজন যুৱকে সেই এডভাৰটাইজমেণ্টটো দেখি ইমামি ফেয়াৰ হেণ্ডছম ক্ৰীমটো ক্ৰয় কৰি আনিলে আৰু তেখেতে লগাবলৈ ধৰিলে কিন্তু তেখেতৰ শৰীৰৰ কালাৰ সলনি নহ'ল তেখেত মানে বগা নহ'ল তেখেত কুলাই থাকিলে তাৰ পাছত কি কৰিলে তেখেতে কনজিউমাৰ কোৰ্টত কেছ কৰি দিলে ইমামি কোম্পানীৰ ওপৰত যে ইমামি কোম্পানীয়ে ফেক এডভাৰটাইজমেণ্ট প্ৰচাৰ কৰি আছে তেখেতলোকৰ ক্ৰীমৰ ওপৰত তাৰ পাছত গোটেই ঘটনাটোৰ ওপৰত জাজ পৰ্টাল হ'ল তাৰ পাছত ইমামি কোম্পানীয়ে এতিয়া সেই যুৱকজনক প্ৰায় 15 লাখ টকাৰ মানে মুআৱজা দিব লগা হৈছে মানে ইমামি কোম্পানীটোৱে প্ৰায় 15 লাখ টকাৰ জৰিমনা ভৰিব লগা হৈছে ফেক এডভাৰটাইজমেণ্ট কৰাৰ কাৰণে চাওক মানুহবিলাকৰ মানে দিমাগ ক'ত ঘূৰি থাকে আমি মানে কিছু ক্ষেত্ৰত আঙুলি নকৰোঁ মানে উংলি নকৰোঁ কিন্তু কিছু লোক আছে উংলি কৰা বিধৰ মানুহ তো সেই কাৰণে কেতিয়াও 2 নম্বৰী কাম কৰিব নালাগে কেতিয়াবা এনেকুৱা মানুহৰ পাল্লাত আপোনালোক পৰি যাব যোনে উংলি কৰিব ন আপোনাৰ উংলি ক'ৰ পৰা ক'ত সোমাই কোনফালে ওলাব আপোনালোকে ধৰিব নোৱাৰিব ঠিক তেনেকৈ ইমামি কোম্পানীৰ লগত হ'ল 15 লাখ টকাৰ ভৰিলে ফাইন অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ কাৰ্যকাল প্ৰায় 3 বছৰ পাৰ হৈছে বুলি ক'ব পাৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ কাৰ্যকাল তো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে বাকি যিমান কেইজন নেকি মুখ্যমন্ত্ৰী আছিলে গোটেই মুখ্যমন্ত্ৰী কেইজনে 5 বছৰত যিমান লোন লোৱা নাই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাতকৈ অধিক টকাৰ লোন লৈ ল'লে মাত্ৰ 3 বছৰতেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে বাকি মুখ্যমন্ত্ৰীবিলাকক পিছ পেলাই দিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সৰ্বোচ্চ লোন লৈছে বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে প্ৰায় 61,191 কোটি টকাৰ ধাৰ লৈছে বুলি জনাইছে মাত্ৰ 3 বছৰ বৰ্তমান সময়ত আমাৰ অসমৰ সৰ্বমুঠ ধাৰ হৈ গ'ল 1,50,900 কোটি টকা যিখিনি টকা নেকি মানে ঘূৰাব লাগিব আৰু এই তথ্য ফাদিল কৰিছে ৰিজাৰ্ভ বেংকৰ তৰফৰ পৰা ৰিজাৰ্ভ বেংকে কৈছে যে বাকি মুখ্যমন্ত্ৰী কেইজনে 5 বছৰত যিমান টকা ধাৰ লোৱা নাছিলে তো এইজন মুখ্যমন্ত্ৰীয়ে 3 বছৰতে সেই ধাৰ লৈ পেলালে মানে বাকি মুখ্যমন্ত্ৰী কেইজনে কি উন্নয়নমূলক কাম কৰা নাছিলে নেকি কেৱল মুখ্যমন্ত্ৰী ডাঙৰীয়া দিনতহে মানে হিমন্ত বিশ্ব শৰ্মা দেৱৰ দিনতহে কেৱল উন্নয়নমূলক কাম হৈছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত আঁচনিৰ দ্বাৰা বিভিন্ন হিতাধিকাৰী বনোৱা হৈছিলে কিন্তু বাকি মুখ্যমন্ত্ৰীৰ দিনত মানে জনকল্যাণমূলক কিছু কাম হৈছিলে তো সেইটো কাৰণে হয়তো তেওঁলোকে কম টকাত চলিছিলে আৰু এখেতে বৰ্তমান সময়ত বেছি টকাৰ ধাৰ ল'ব লগা হৈছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ শিক্ষা বিভাগক লৈ এটা বিস্ফোৰক তথ্য ওলাই পৰিছে আমাৰ অসমৰ একাংশ বিদ্যালয়ৰ বৰ্তমান শিক্ষকে বোলে ভুৱা BEd ডিগ্ৰী লৈ পাঠদান কৰোৱাই আছে ছাত্ৰ ছাত্ৰীসকলক এই কথা ওলাই পৰিছে আৰু বৰ্তমান সময়ত CIDয়ে ইয়াৰ অভিযান চলাইছে বুলি খবৰ ওলাইছে বহু শিক্ষকলৈ বৰ্তমান সময়ত জাননী প্ৰেৰণ কৰিছে বুলি খবৰ ওলাইছে চাওক শিক্ষকেও এতিয়া 2 নম্বৰী কাম কৰিবলৈ লৈছে কাৰণ আজিকালি শিক্ষকসকলক এই মাজতে ওলাইছিলে BEd বা DLEd প্ৰয়োজন হ'ব বুলি তো তেওঁলোকে হয়তো চাগে তেতিয়াই আপোনাৰ কৰবাত নহয় কৰবাত পইচা পাতি দি চাগে উলিয়াই ল'লে কাৰণ একবাৰ যেতিয়া পঢ়াৰ পৰা মানুহৰ মনটো আঁতৰি আহে ন তেতিয়া আকৌ পঢ়ি মেলি পৰীক্ষা দিবলৈ মন নাযায় তো সেইবাবে হয়তো চাগে বহুত লোকে তেনেকুৱা ধৰণৰ কাম-কাজবিলাক 2 নম্বৰী কাম-কাজবিলাক কৰিল বাংলাদেশত অবিৰতভাৱে হিন্দুৰ ওপৰত অত্যাচাৰ চলাই আহিছে বাংলাদেশৰ নাগৰিকে অবিৰতভাৱে হিন্দুৰ ওপৰত অত্যাচাৰ চলাই আহিছে মানে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলাই আহিছে এতিয়া তাৰ বিৰোধিতা কৰি আমাৰ ভাৰতবৰ্ষত আৰম্ভ হৈ গৈছে এতিয়া প্ৰতিবাদ এতিয়া ভাৰতবৰ্ষৰ বিভিন্ন স্থানত এতিয়া বাংলাদেশে কৰা সেই কাৰ্যক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তৎকালীনভাৱে ভাৰত চৰকাৰক কিবা এটা ব্যৱস্থা হাতত ল'বৰ কাৰণে অনুৰোধ জনাইছে ভাৰত চৰকাৰে এতিয়া আমাৰ ভাৰতবৰ্ষৰ যি নেকি সীমা আছে সেই সীমাত এতিয়া BSF জোৱান তেনাত কৰিছে যাতে অবৈধ বাংলাদেশীসকল আহি আমাৰ ভাৰতবৰ্ষত সোমাব নোৱাৰে বিশেষকৈ আমাৰ অসম সীমান্তৰ কথা যদি ক'বলৈ যাওঁ অসম সীমান্তত সোমোৱাৰ সম্ভাৱনা থাকে তো সেইবাবে অসম সীমান্তত এতিয়া BSF জোৱান তেনাত কৰিছে যাতে বাংলাদেশীসকল সোমাব নোৱাৰে আমাৰ অসমত আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা গ্ৰামীণ সেক্টৰৰ কাৰণে এটা ভাল খবৰ ঘোষণা কৰিছে
কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জনাইছে যে যিসকল নেকি গাঁৱলীয়া ব্যক্তি আছে বা যিসকল নেকি গ্ৰামীণ সেক্টৰৰ মানুহ আছে তো তেওঁলোকক আৰু 2 কোটি চৰকাৰী ঘৰ প্ৰদান কৰিব বুলি জনাইছে 2 কোটি ফেমিলিক চৰকাৰী ঘৰ প্ৰদান কৰিব বুলি জনাইছে মানে যিসকল লোকে চৰকাৰী ঘৰ নাই পোৱা প্ৰত্যেককে চৰকাৰী ঘৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছে আৰু তাৰ কাৰণে এতিয়া অনুমোদন জনাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা মানে আপোনালোকে যদি চৰকাৰী ঘৰ এতিয়ালৈকে পোৱা নাই চিন্তা কৰিব নালাগে খুব সোনকালে আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ষ্টাৰ্টআপৰ ওপৰত মানে আপোনালোকে যদি নতুনকৈ কিবা এটা বিজনেছ আৰম্ভ কৰিব বিচাৰিছে হেইটো ষ্টাৰ্টআপ বুলি কয় তো তাৰ ওপৰতে ওলাইছে প্ৰথম ইয়াৰ পাছৰটো খবৰ অৱশ্যে খবৰ দুটাকৈ ওলাইছে প্ৰথমটো হৈ গ'ল যে কৃষি ষ্টাৰ্টআপ যদি আপোনালোকে কৃষিৰ লগত জড়িত কিবা বিজনেছ কৰিব বিচাৰে তো কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা আপোনালোকক হেভি লোন প্ৰদান কৰে তো কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জনাইছে কেন্দ্ৰ চৰকাৰে বৰ্তমানলৈকে প্ৰায় 122 কোটি টকাৰ প্ৰায় 1700টা ষ্টাৰ্টআপক পইচা প্ৰদান কৰিছে বুলি জনাইছে 1700টা ষ্টাৰ্টআপক প্ৰায় 122 কোটি টকা প্ৰদান কৰিছে বুলি জনাইছে আৰু তাৰ লগে লগে জনাইছে যিনকি বিশ্বকৰ্মা নামেৰে বিশেষ আঁচনি উলিয়াইছিলে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা তো এই বিশ্বকৰ্মা আঁচনিৰ অধীনত প্ৰায় এতিয়ালৈকে 1751 কোটি টকা লোন আগবঢ়াইছে বুলি জনাইছে বিশ্বকৰ্মা আঁচনিৰ অধীনত তো আপোনালোকেও যদি বিশ্বকৰ্মা আঁচনিৰ কাৰণে আবেদন কৰা নাই শীঘ্ৰেই আবেদন কৰক আৰু আপোনালোকে লোনৰ কাৰণে এপ্লাই কৰক আপোনালোকেও লোন পাব আৰু সেই লোনেৰে আপোনালোকে কিবা এটা বিজনেছ কৰিব পাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিদুৰ ভাই সিনেমাখনৰ ওপৰত আপোনালোকে বিদুৰ ভাই সিনেমাখন চাইছিলে নে নাই চোৱা কমেন্ট এটা কৰি জনাব যদি বিদুৰ ভাই সিনেমাখন আপোনালোকে নাচালে তেনেহলে কি চালে আপোনালোকে অসমীয়া ফিল্ম আৰু যি কি নহওক খবৰ ওলাইছে সদিন প্ৰতিদিন গোষ্ঠীৰ তৰফৰ পৰা এচিভাৰ এৱাৰ্ড অনুষ্ঠান পতা হৈছিল তো এই অনুষ্ঠানত আমাৰ অসমীয়া চলচ্চিত্ৰ জগতৰ বিদুৰ ভাইলৈ জুৰিৰ এক বিশেষ বঁটা প্ৰদান কৰে বুলি জনাইছে তো বিদুৰ ভাই সমূহ পৰিয়ালবৰ্গলৈ আমাৰ তৰফৰ পৰা বহুত বেছি শুভেচ্ছা জনালো আগবাঢ়িছো একেবাৰে শেষৰটো খবৰৰ ফালে এজন ড্ৰাইভাৰে বাৰু কিমান টকা উপাৰ্জন কৰিব পাৰে আপোনালোকৰ এনি আইডিয়া আছেনে এজন উবেৰ চালকে প্ৰত্যেক মাহে 80,000 টকা উপাৰ্জন কৰে 13 ঘণ্টা কাম কৰি 80,000 টকা প্ৰত্যেক মাহে উপাৰ্জন কৰে উবেৰৰ গাড়ী চলাই বা উবেৰৰ বাইক চলাই মানে ড্ৰাইভ কৰি আৰু উবেৰত ড্ৰাইভ কৰি তেখেতে 80,000 টকা উপাৰ্জন কৰে বুলি জনাইছে মানে কোনো এটা কাম যদি আপোনালোকে ডেডিকেশ্যনেৰে কৰে তেনেহলে তাত আপোনালোকে সফল হোৱাটো নিশ্চিত তো সেই যুৱকজনেও ভালদৰে কাম কৰে 13 ঘণ্টা কাম কৰে যাৰ কাৰণে প্ৰত্যেক মাহে 80,000 টকা উপাৰ্জন কৰে হেমালি নেকি এজন ড্ৰাইভাৰে ইমান টকা উপাৰ্জন কৰাটো আৰু যি কি নহওক আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমান কেইটাই আছিল খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ আশা ৰাখিছোঁ বিৰাম কিছু ধন্যবাদ জয় অসম